শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ আগন্তুক মহাপুৰুষ মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাগি এইবাৰ অভয়পুৰী সম জিলাৰ অন্তৰ্গত অভয়পুৰী আঞ্চলিক শাখাত অনুষ্ঠিত হ'ব। সেয়ে আজি জিলা শাখাৰ আহ্বানত এক সাধাৰণ সভা অনুষ্ঠিত হয় আৰু জিলা শাখাৰ সভাপতি অনিল কুমাৰ ৰায় বাপৰ সঞ্চালনাত অনুষ্ঠিত সভাত ডিজেন কলিতা বাপক সভাপতি আৰু মানিক দাস বাপক সাধাৰণ সম্পাদক হিচাপে লৈ সমিতি সহ এক বৃহৎ সমিতি গঠন কৰি দিছে। ইয়াৰ উপৰি এদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া উক্ত অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ND24 চেনেলৰ ঘোষিকা তথা সংঘৰ শীৰ্ষ এগৰাকী প্ৰচাৰক এঞ্জেলা চাংমাই মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ উপৰি সন্ধিয়া এক বৃহৎ সাংস্কৃতিক সমাহাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত কেইবাজনো বিষয়ববী আৰু জ্যেষ্ঠ ভকত বাপ বান্ধৱ আৰু আইমাতৃক সম্বৰ্ধনা জনায় বুলি জানিব পৰা গৈছে। জয় গুৰু শংকৰ সৰ্বগুণাগুৰু জাকিৰ নাহিকে পাম তহাৰী চৰণ কৰি তহাৰী চৰণ কৰি নুশতপতি বাৰেকো কৰহু প্ৰণাম। সদাৰ বাবান্ধৱ আইমাতৃ সমস্ত আজি আমাৰ বঙাইগাঁও জিলা শাখাৰ 25-26 বৰ্ষৰ কৰ্ম আঁচনি মতে আমাৰ যি সংঘৰ 3খন অনুষ্ঠান মানে আমাৰ নিৰ্দেশ সংঘৰ নিৰ্দেশ মতে পতা হয়। আমি সেইমতে আমাৰ প্ৰথম অনুষ্ঠান শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ তিথি 537তম এইবুলি আমাৰ বঙাইগাঁও জিলা শাখাৰ অন্তৰ্গত বঙাইগাঁও জিলাৰ উদ্যোগত আৰু অভয়পুৰী আঞ্চলিক শাখাৰ আতিথ্যত পাতিবলৈ জিলাই সিদ্ধান্ত কৰে আৰু সেইমতে আজি আমাৰ আদৰণি কমিটিখন খুব সুন্দৰভাৱে গঠন হৈ গ'ল। আমাৰ এদিনীয়া কাৰ্যসূচীৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ'ব দিনজোৰা গধূলিলৈকে সাংস্কৃতিক সন্ধিয়ালৈ আৰু খুব সুন্দৰভাৱে আমাৰ মানে অনুষ্ঠানখন হৈ গ'ল। আজি আদৰণি কমিটিখন আমি আশা ৰাখিছোঁ আগন্তুক আমাৰ জিলা শাখাই যেন অলপ মানে পূৰ্ণ গতিত আগবাঢ়িব পাৰে আৰু আমাৰ জিলাখন যাতে খুব মানে প্ৰচাৰ প্ৰসাৰৰ কাৰণে যি পিছ পৰি আছে সেইখিনি যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি সেৱা ধৰি ভকত বাপ আইমাতৃ সমস্তৰ ওচৰত সেৱা ধৰি আমি আজি আমাৰ বক্তব্য ইমানতে সামৰিম। কৃষ্ণ জয় গুৰু শংকৰ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নে? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000। অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা টেষ্ট ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে।